এভৰিৱান, ৱেলকাম টু দ্য শ্ব'। মেম, খুব ভাল লাগিছে আজি আপুনি আহিছে, আমাক সময় দিবলৈ পাৰিছে। আপোনাৰ বিষয়ে আমাৰ দৰ্শকসকলক অকমান ক'ব পাৰিলে ভাল লাগিল হয়। মোৰ নাম শ্ৰী ৰূপশ্ৰী চৌধুৰী আৰু আমাৰ মানে ফেমিলি বিজনেছ আছে এডুকেশ্যনৰ, মই তাৰে লগত ৰিলেটেড আৰু মই লায়ন্স মানে গুৱাহাটী লায়ন্স বিমানবন্দৰ মই ট্ৰেজাৰাৰ হয়। মেম, চিন্স আপুনি নিজে ক'লে আপোনালোকৰ ঘৰৰ বিজনেছ এডুকেশ্যনৰ লগত ৰিলেটেড হয়, তো আপুনি বহুত জানিব কি চিষ্টেমটো কেনেকে চলে, কি চলি আছে বৰ্তমান, কাৰেণ্ট ট্ৰেণ্ডছ বিলাক কেনেকুৱা হয়। খুব নাজানিলেও আইডিয়াটো আপোনাৰ ডেফিনেটলি থাকিব। এনে সেইটো মনত ৰাখি পেলাই কাৰেণ্ট এডুকেশ্যন চিষ্টেমটোৰ কথা আপুনি কি ভাবে? কাৰেণ্ট এডুকেশ্যন চিষ্টেমটো মই ভাল বুলিয়ে ভাবো আৰু ধৰা সেইটো ল'ব জানিব লাগিব। এতিয়া আজিকালি আগতে ধৰা টিচাৰ বিলাক কি আৰু ক্লাছৰুম অৰিয়েণ্টেড হয় আৰু তেওঁলোকে মানে ধৰা চাবজেক্টটো শেষ কেনেকে কৰিব পাৰো সেইটোৰ ওপৰত এয়া কৰে আৰু কৰ্চটো শেষ হ'ব লাগে, ৰিজাল্টটো ভাল হ'ব লাগে। কিন্তু ধৰক নিজৰ ডেভেলপমেন্ট কিমান হৈছে, নিজৰ হেল্থটো কেনেকে ভালে ৰাখিব লাগে সেইবিলাকৰ ওপৰত নাই। আৰু স্পৰ্টছটোতো সমানে গুৰুত্ব হয়, এইবিলাক একো দিয়া নাছিলে। এতিয়া সেইবিলাকৰ ওপৰত অকমান আগবাঢ়ি গলে ভাল হয় আৰু গোটেইখিনি ডেভেলপ হ'ব লাগে। আৰু ধৰা আগতে সেই গুৰুকুলৰ যিবিলাক স্কুল আছে তেওঁলোককতো কম ষ্টুডেন্ট থাকে ন, তেওঁলোকক ইণ্ডিভিজুৱেলি টেনচন দিব পাৰে, কিন্তু এটা ক্লাছৰুমতো গোটেই ধৰা ইমান 50-60টা হয়, চবকে এনেকে চোৱাটো সম্ভৱ নহয়। তাৰ ভিতৰতো কিন্তু যদি অকমান চেষ্টা কৰে চবে, তেতিয়াহলে ভালকে লৈ যাব পাৰে ল'ৰা ছোৱালীখিনিক। এনে মানে আপুনি কৈছে এতিয়া হলিষ্টিক ডেভেলপমেন্ট হৈছে লাহে লাহে, আগতে কিন্তু সেইটো নহৈছিলে বৰ এটা, আগতে খালি পঢ়া শুনাত বেছি মন দিছিল। ঠিকে বুজিছো? হয়। তো মেম, যেনেকে আপুনি কৈছে এতিয়া দিছে অকমান গুৰুত্ব, সেই কথা এটা মই আগবঢ়াব বিচাৰিছো। যেনেকে আমাৰ আগৰ চিষ্টেমত এতিয়াও আছে বাৰু সেইটো, যেতিয়া আমাৰ এক্সামিনেশ্যন চিষ্টেমটো হয় তাতে আমাৰ মেমৰাইজেশ্যনটোত বেছি মন দিয়া হয়, কি মানে যোনটো শিকিছো সেইটো এক্সেক্টলি কিমান আমি ৰিপ্ৰডিউচ কৰিবলৈ পাৰো গৈ পেলাই, সেই হিচাপে আমাৰ মাৰ্কছৰ চিষ্টেমটোও চলে। তো মানে আমি ৰোড মেমৰাইজেশ্যনত বেছি মন দিওঁ ৰাদাৰ দেন ক্ৰিয়েটিভ থিংকিং বা প্ৰব্লেম চলভিং। আপোনাৰ মতে কি ভাবে কি আমি এইবিলাক স্কিলছত আমি কেনেকে বেছি মন দিবলৈ পাৰো ৰোড মেমৰাইজেশ্যনৰ বাহিৰেও, য'ত আমি বেছিকে বেলেগ ধৰণত ভাবি পেলাইও কিছুমান ল'ৰা ছোৱালী সেনেকে বেটাৰ পাৰফৰ্ম কৰে ৰাদাৰ দেন জাষ্ট ৰোড লাৰ্ণিং। কাৰণ সেইটো স্কিল চবৰে নাথাকে। মই মে বি ভাল মুখস্থ কৰিবলৈ পাৰো, সেইকাৰণে মই এক্সামত ভাল কৰি আছো, কিন্তু মোৰ কোনোবা লগৰ এজনীয়ে নকৰিবলৈ পাৰে, মানে সেইটো স্কিল ডাজন্ট মিন তাই পঢ়া শুনাত ভাল নহয়। তো তাৰে অপজিট স্কিলটো যেনেকে হ'ল এতিয়া ক্ৰিয়েটিভ থিংকিং বা যিয়ে আৰু সেইবিলাক বস্তু আমাৰ এডুকেশ্যন চিষ্টেমটোৱে কেনেকে আগবঢ়াব পাৰে? আচলতে আমাৰ ধৰা পঢ়া শুনাটো আমি কিতাপৰ পৰা যিখিনি লাৰ্ণিং কৰো সেইখিনি অকল পৰীক্ষাত লিখিবৰ কাৰণে হয়। তাতে লিখি পেলাই ধৰা ভাল ৰিজাল্ট এটা কৰিলো, সেইটোতে আচলতে আমি এজ ষ্টুডেন্টৰ ওপৰত সেইটো জাজমেন্ট কৰিব নালাগে। কম পঢ়া শুনা কৰা ল'ৰা ছোৱালীটো তাৰ বেলেগ স্কিল থাকিব পাৰে ন, সেইখিনি কেনেকে আমি লৈ যাব পাৰো আৰু সেইটো আমি বিচাৰি উলিয়াব পাৰিব লাগিব, সেইখিনি অকমান মন দিব লাগিব। মানে টিচাৰ্ছ বিলাকৰ পৰা এইটো এটা থাকিব লাগিব আৰু এৱাৰনেছ এটা থাকিব লাগিব আৰু এৱাৰনেছ এটা। এনেই কিন্তু আমাৰ চিষ্টেমটো মানে আমাৰ কাৰিকুলামটো যি আছে আমাৰ বৰ্ডছ বিলাকত, আমাৰ এডুকেশ্যন চিষ্টেমটো, সেইটো আপোনাৰ মতে গ্ল'বেল ষ্টেণ্ডাৰ্ডৰ হিচাপত সমানে কম্পিট কৰিবলৈ পাৰিছে নে আমি কৰবাত এতিয়াও পিছ পৰি আছো? এতিয়া মানে সমানে আগবাঢ়ি যাব পাৰিছে, কিন্তু তাৰ পিছত আকৌ অকমান গুৰুত্ব দিব লাগিব আৰু অকমান আগবাঢ়ি যাবৰ কাৰণে আমি কেনেকে যাব পাৰো সেইখিনি অকমান ল'ব লাগিব। এতিয়া এই লেগটো আপুনি ক'ত দেখিছে? গেপ এটা যে আপুনিও কৈছে কি আছে অকমান, কিবা এটাতো গেপ আছে, এইখিনি আপুনি কোনটো জেগাত কোনটো এৰিয়াত দেখি আছে? ধৰা পঢ়া শুনাৰ ক্ষেত্ৰতে মই দেখিছো নহয়, আৰু ধৰা মোৰ যিখিনি ধৰা পঢ়িলে সেইখিনিহে অকল কৰিলে, কিন্তু বেলেগ কোনটো আছে সেইটো আমি কেতিয়াও নাচাও ন, সেইখিনিও চাব লাগে। এইবিলাক ধৰা এতিয়া আমি পঢ়োতেতো কি আৰু আমাৰ ফেমিলি বিলাক ধৰা আমাৰ পেৰেণ্টছ বিলাক কেনেকুৱা, স্কুলত যাব লাগে পঢ়িব লাগে আকৌ পৰীক্ষা দি ওলাই আহিব লাগে, হৈ গ'ল। বেলেগ ক'তো আমাক সদায় মানে ইচ্ছা থাকিলেও কৰিব নিদিছিলে। মই খুব ভাল স্পৰ্টছ মেন আনো, কিন্তু মই সেইখিনি মই সুবিধা নাপালো। সেইকাৰণে মই মোৰ মানে ল'ৰাক মানে মই যিখিনি বিচাৰে সেইখিনি মই সদায় দিব চেষ্টা কৰো। আৰু ধৰা সেই যে গ্ৰেড চিষ্টেমটো দিয়ে যে ফিজিকেল এডুকেশ্যনে হওক গেমতে হওক, সেইবিলাকত তোমাৰ বি দিয়ে চি দিয়ে, কিন্তু সেই বি দিয়া ল'ৰাটো কিন্তু পিছত গৈ পেলাই ভাল এথলেট হবও পাৰে। সেই চিষ্টেমটো কিন্তু বহুত মই ভাবো যে এইটো অকমান ইম্প্ৰুভ কৰিব পাৰে। অকমান মানে বাকী শুনাৰ বাহিৰেও বাকীখিনি লৈ যাওঁ, ইনক্লুড কৰি পেলাই চাব পাৰে সেইখিনি।
মেম এনে আমাৰ যেনেকে আপুনি যেতিয়া চাগে স্কুলত আছিলে তেতিয়া আজিকালিৰ চিষ্টেমটোৰ পৰা বহুত চেঞ্জেছ আহিছে, এতিয়া বহুত ইভলভ হৈছে অভাৰ দ্য ইয়াৰ্ছ। সেইটোতো আমাৰ যেতিয়া আমি স্কুলত আছিলো তেতিয়াৰ পৰা আজিকালি যোনখিনি ল'ৰা ছোৱালী স্কুলত আছে সেইটোতে বহুত অন্তৰ আছে। সেই আপুনি চেঞ্জ কি কি জেগাত দেখিছে আপোনালোকৰ সময়ৰ পৰা এতিয়া ল'ৰা ছোৱালী যোনখিনি স্কুলত আছে বা কলেজত আছে? এতিয়াতো বহুত চেঞ্জ। আগতে ধৰা কি আৰু ইমান নাছিলে, গলো পঢ়িলো, সেইবিলাকতো একো নাছিলে। স্পৰ্টছতে কোৱা, বেলেগ ধৰা মিউজিকৰ ইণ্টাৰেষ্ট সেইবিলাক নাই। আজিকালিতো গোটেই ইনক্লুড আৰু সেইবিলাক কৰিবই লাগে। সাধাৰণ ল'ৰা এটাইও বহুত খিনি জানে মানে আজিকালি। আমাতকে বহুত আগবাঢ়ি গৈছে, সেইটোতো আৰু কবই লাগিব, বহুত আগবাঢ়ি গৈছে। টিচিং ষ্টাইলত কিবা দেখিছে নে? টিচাৰ্ছৰ ফালৰ পৰা কিবা এটা চেঞ্জ দেখিছে নে? সিহঁতৰ কেনেকে পঢ়াই, কেনেকে এপ্ৰচ কৰিছে ল'ৰা ছোৱালীক শিকাবলৈ? এতিয়া ধৰা তোমাৰ সেই স্মাৰ্ট এডুকেশ্যনটো ধৰা তোমাৰ ডিজিটেল চিষ্টেমটো, ইটোত গৈ গ'লে কি আমাক ধৰা আমিতো বস্তুটো দেখা নাপাওঁ, আমাৰ কিতাপত যি আছে। এতিয়া ধৰা সেইটো তোমাৰ আহি গ'লে স্ক্ৰীনত, সেই বস্তু পঢ়িলে মনতো থাকে আৰু সেইটো সদায় ভাল আৰু ভালকে শিকিব পাৰে। একদম পুৰা ধৰা মানে নিজৰ নলেজটো আহি যায়। আৰু আজিকালি ল'ৰা ছোৱালী বিলাকে মই ভাবো কি কিতাপত অকল নথৈ পেলাই নলেজটো কিন্তু ইমান এটা নাই। সেই বস্তুটোৰ পৰা কিমান শিকিছে সেইটো কিন্তু তেওঁলোকে নাজানে। ধৰা পঢ়ি পেলাই পৰীক্ষাত পাছ কৰিলে, কিন্তু নলেজৰ জ্ঞানটো বহুত কম কিন্তু। আমি সদায় এতিয়া আমাৰো আছে সেইটো, এতিয়া ধৰা অকণ অকণ শুধৰণি হৈছে বুলি ভাবো আৰু মই পঢ়াত চোকা হলে আমি বা ইমান পঢ়াত চোকা, ইমান ভাল এনেকে ভাবো। কিন্তু তাৰতো বেলেগ নাথাকিবও পাৰে, কম পঢ়া ল'ৰাটোতো বহুত ভাল হ'ব পাৰে। আমি আইডেন্টিফাই কৰিবলৈ শিকিব লাগিব। আৰু ধৰা আমি পেৰেণ্টছ বিলাক কেনেকুৱা, আমি সদায় ফ'ৰ্চ কৰো যে এইটো কৰা সেইটো, কিন্তু তাৰ মনত কি আছে সেইটো আমি বিচাৰি নাচাওঁ। আচলতে এইটো চাব লাগে, তেনেকে আগবাঢ়ি যাব সেই ফিল্ডটোত মানে বেছি ভাল হয় আৰু। মানে এতিয়া আপুনি আৰম্ভণিতে কৈছে এতিয়া বহুত হলিষ্টিক ডেভেলপমেন্টত মন দিয়া হৈছে, আৰু আমাৰ ৰিচেন্ট 2020ৰ নিউ এডুকেশ্যন পলিচিটো বহুতখিনি চেঞ্জেছ আনিছে। সেই পলিচি বিলাকৰ কথা কিবা আপোনাৰ কিবা মতামত আছেনে? পলিচি বিলাক আনিছে। এতিয়া ধৰা আমাৰ সেই যিটো NAP টো আহিছে, সেইটো ধৰা আমেৰিকাৰ মানে এডুকেশ্যনৰ লগত অকমান মিলাব চাইছে গভমেন্টে, কিন্তু সেইটো সময় লাগিব আৰু দেখা যাক ভৱিষ্যতে কি হয়। ভাল হলেতো ভাল লাগে। এতিয়া ধৰা এডুকেশ্যনৰ লগত গোটেই মানে ডেভেলপমেন্ট খিনি হৈ যায়, ভাল কথা। আৰু সময় লাগিব নিশ্চয় সেইটো কৰিবৰ কাৰণে, আৰু মই ভাবো ভাল বুলিয়ে ভাবো। আমাৰ গভৰ্ণমেণ্টে বহুতখিনিতো কৰিছেই বাৰু, কিন্তু আৰু আপুনি কিবা ধৰণ দেখেনে য'ত আমি ছোৱালীৰ মহিলা এডুকেশ্যনটোতো যাতে আৰু বেছি মন দিবলৈ পাৰো, বা মাৰ্জিনেলাইজ কমিউনিটি কিছুমানো থাকে, ট্ৰাইবেল কমিউনিটি, সেইখিনি মানুহক কেনেকে আমি আৰু ইনক্লুচিভ কৰিবলৈ পাৰো, মানে মেইন ষ্ট্ৰীম এডুকেশ্যনত আমি কেনেকে আনিবলৈ পাৰো, তাতে আপোনাৰ কিবা ৰায় আছে নেকি? এতিয়া আমি ভাবো, আমি এতিয়া গুৱাহাটীত থাকো ধৰা, টাউনত থকা মানুহখিনিয়ে গোটেইখিনি পালে আমি ভাবো চবেই পাইছে, কিন্তু গাঁও চাওঁ অঞ্চলত গলে ধৰা নেটৰ প্ৰব্লেম, বহুতৰ টিভিটো নাথাকে, কম্পিউটাৰটো চলাব নোৱাৰে। গতিকে সেইবোৰক আমি কেনেকে ডেভেলপ কৰিব পাৰো সেইটো আমি চাব লাগে। অকলটো তোমাৰ মানে টাউনত ডেভেলপমেন্টটো হলে নহয় ন, ভিতৰৰ গাঁও বিলাকত কি হৈছে সেইটো আমি চাব লাগে। তেওঁলোকেও যদি ধৰা স্কিলটো বাঢ়ে, তেওঁলোকে গোটেইখিনি পায়, তেতিয়া বেছি ভাল হ'ব, সমাজৰ কাৰণে বেছি ভাল হ'ব। চবে বেনিফিট খিনি চবে পাব, আমি পালো খিনিয়ে যে নহয়, সেই গাঁৱে ভূঞে চবতে পাব লাগে। কাৰেণ্ট নাথাকে ধৰা, নেট নাথাকে, সেইবোৰতো এটা প্ৰব্লেম হয় ন। মানে বেছিক খিনিকে নাই, বেছিক খিনিকে নাই, সেইটোৱে কথা। আৰু এতিয়াওতো বহুতে ধৰা পঢ়া শুনা কৰা নাই, সেইবোৰ ঠাইত আমি কেনেকে গৈ মানে এডুকেশ্যনটো থাকিলে কি হয়। আৰু ছোৱালী বিলাকৰ ধৰা মই ভাবো যে মানে চেফ, কেনেকে নিজক চেফ কৰিব লাগে সেইটো মানে থাকিবই লাগে। আজিকালি যিটো চিটুৱেশ্যন হৈছে, চেফনেছটো সদায় এইটো এটা লাৰ্ণিং থাকিবই লাগে স্কুল বিলাকত, কেনেকে নিজক প্ৰটেক্ট কৰিব পাৰে, কি কৰিলে ভাল হয়, এইখিনি দিব লাগে। এইবিলাক আপুনি যোনটো প্ৰথমতে কৈছে হলিষ্টিক ডেভেলপমেন্টৰ আণ্ডাৰতে আহিব, আমি পঢ়া শুনা হেৰিখিনি প্ৰেক্টিকেল কেনেকে আমি ভালকে ৰাখিবলৈ পাৰো, কেনেকে নিজকে চেফটি চাবলৈ পাৰো, সেইবিলাক বস্তু আহিব। মেম আৰু এটা পইণ্ট কলে আপুনি কি আপোনাৰ যেতিয়া মই সুধিলো কি চেঞ্জ দেখিছে, আজিকালি অডিঅ' ভিজুৱেল মেথড আহিছে বুলি আপুনি কৈ আছিলে, আজিকালি চাই পেলাই তেতিয়া মুখস্থ ৰাখিবলৈ বা মনত ৰাখিবলৈ সহজ হৈ যায়। ত' এইখিনি চেঞ্জেছ আহিছে আমাৰ ডিজিটেলাইজেশ্যনৰ কাৰণে। ডিজিটেলাইজেশ্যন অহাৰ লগত আমাৰ বহুত সময় হ'ল বাৰু, ইউটিউবৰ নিচিনা মিডিয়াম কিবা কিবিটো আছে, কিন্তু আজিকালি বহুতো কোম্পানীজো আছে যোনবিলাকে অনলাইন এডুকেশ্যন দিয়ে, স্কুলৰ এডুকেশ্যনে হওক বা কলেজৰ কৰ্চৰ এডুকেশ্যনে হওক, বা মানে কলেজ স্কুলৰ বাহিৰেও যদি এক্সট্ৰা আমি কিবা শিকিব পাৰো, চাকৰিয়াল মানুহেও আজিকালি স্কিলছত আমাৰ বহুত মন দিয়ে, সেইবিলাক শিকিবলৈ আমি অনলাইন লবলৈ পাৰো কৰ্চ।
এই অনলাইন প্লেটফৰ্ম বিলাক অহাৰ কাৰণে আপুনি ভাল হোৱাটো দেখিছে নে স্কুল এডুকেশ্যনৰ যোনটো আমাৰ ট্ৰেডিচনেল মেথড বিলাক সেইবিলাকে বেটাৰ আছিল? নাই নাই, এইটো অনলাইন অহাৰ কাৰণে বহুত ভাল। এতিয়া ধৰা মোৰ কিবা ইচ্ছা আছে শিকিবৰ কাৰণে, মইতো এইটো মাৰি পেলাই শিকিব পাৰো ন, এজৰটো কোনো কথা নাই নহয়। খালি আমি এতিয়া ল'ৰা ছোৱালী বিলাকে ধৰা অকল আজিকালি টিপিলে গোটেইখিনি পাই যায়, কিন্তু আমি কোনটো ভাল সেইটো ল'ব জানিব লাগে। আৰু আজিকালি ল'ৰা ছোৱালী বিলাকে ধৰা চিনেমাৰ মই কৈছো গোটেই ধৰা শ্বাহৰুখে কোৱা এইবিলাক চব জানে, কিন্তু বৈজ্ঞানিকৰ নাম যদি সোধা সেইটো কেতিয়াও ক'ব নোৱাৰে। উদাহৰণস্বৰূপে যাদৱ পায়েঙকতো বহুতেই নাজানে। আচলতে আমি কেনেকে ভালটো সদায় ল'ব পাৰিব লাগে আৰু সেইটো সুবিধা হয়, কিন্তু বহুত সুবিধা হয়। কিবা এটা নাজানিলেও ধৰা অনলাইনটো এইটো শিকিব পাৰো নহয়, অকল হেল্থৰে হওক কিবা হওক, আজিকালিতো অনলাইন বহুত মানে দি থাকে। আৰু নিজক কেনেকে আমি ঠিক কৰিব পাৰো, নিজৰ ক্ৰিয়েটিভিটিয়ে হওক, নিজক কেনেকে আমি প্ৰপাৰ লৈ যাব পাৰো, সেইটোৱে বহুত সহায় কৰে ডিজিটেল চিষ্টেমে। এনে কিন্তু আমি দেখিছো এতিয়া লাহে লাহে বাৰু আমাৰ ভাৰতত এইটো সঁচাকে অকমান সময় লাগিব, কিছুমানে টোটেল শিফ্ট এটাও কৰিব বিচাৰি আছে অনলাইন এডুকেশ্যন। আজিকালি কিছুমান ডিগ্ৰীও অনলাইন ফুল্লি কৰিব পাৰি, MBA নিচিনা ডিগ্ৰীও, ইমান ডাঙৰ ডিগ্ৰীও অনলাইন কমপ্লিটলি অনলাইন কৰি দিবলৈ পাৰি। এইটো মানে আপোনাক মই কি সুধিব বিচাৰিছো, এনেকে হাইব্ৰিড মেথড এটাত চলা ভাল কথা, য'ত আমি ট্ৰেডিচনেল মেথড খিনি মানে ফেচ টু ফেচ লাৰ্ণিং আৰু অনলাইন লাৰ্ণিং দুটাই কম্বাইন কৰি চলিবলৈ পাৰো, নে আপুনি দেখিছে কি পিছলৈ গৈ অনলাইন লাৰ্ণিংটো পুৰা আমি শিফ্ট কৰি দিবলৈ পাৰো? মই ভাবো দুইটা থাকিব লাগে। গোটেই অনলাইনত গৈ দিলেও আমি ধৰা পুৰা গোটেইখিনি নাপামতো, আৰু গৈ যিটো তুমি শিকিবা সেইখিনি অনলাইনটোতো নাপায়। দুইটা থাকিব লাগে, মোৰ মতে দুইটা থাকিব লাগে, তেতিয়া মানে বেছি ভাল হ'ব আৰু ভাল হ'ব বেছি ভাল। এনে কিন্তু কিবা আপুনি ডিসএডভান্টেজো দেখিছে নেকি অনলাইন লাৰ্ণিং, অনলাইন প্লেটফৰ্ম বিলাকৰ কাৰণে? আচলতে সেইটো চব নিজৰ লগত কথা, নিজে তুমি কেনেকে ল'বা সেইটোৰ লগত কথা। এনেটোতো গোটেই মই ভাল বুলিয়ে ভাবো, কিন্তু লোৱাটো নিজৰ কথা আৰু মই কোনটো ফালে আগবাঢ়ি যাম, মোক কোনটো বস্তু লাগে সেইটো মই নিজে জানিব লাগিব। এনে আমাৰ গভৰ্ণমেন্টেও যিমান জানো, আপুনিতো ডেফিনেটলি মোতকে আৰু বেটাৰ জানিব, বহুত কিবা কিবি লঞ্চো কৰিছে অনলাইন স্কিম, স্বয়ং প্ৰভা এনেকুৱা, তো যাতে ডিজিটেলি চবে শিকিবলৈ পাৰে, গাঁৱলৈও যাতে যাবলৈ পাৰে। ইয়াৰে আগত আমি কথা পাতি আছিলো কি ইলেক্ট্ৰিচিটিৰ নিচিনাই বস্তু নাই, এডুকেশ্যনটো তাৰলৈ কেনেকে যাব। এনে আপোনাৰ চাইডৰ পৰা কিবা ৰেকমেণ্ডেশ্যন বা সাজেশন আছে নেকি, য'ত আমি এইখিনি প্ৰব্লেমো এড্ৰেছ কৰিবলৈ পাৰো? যদিও গভৰ্ণমেন্টে ইমান সুবিধা ওলাইছে, কিন্তু এইবিলাক কিছুমান প্ৰব্লেমৰ কাৰণে সেইটো মানে চবে বেনিফিটটো পোৱা নাই। গভৰ্ণমেন্টে বহুত সহায় কৰে, ধৰা কিবা এটা আঁচনি দিলে বা কিবা এটা ডেভেলপমেণ্ট কৰিলে, কিন্তু সেইটোৰ হোমৱৰ্কটো ভালকে নকৰে। সেই ঠাইখিনিত গৈ পেলাই সেই বস্তুখিনি ভালকে পাইছে নাই, সেই গোটেইখিনি আচলতে ৰৈ যায়। সেইকাৰণে ডেভেলপমেন্টটো কমকে হয়, যদিও দিছে তথাপিও ধৰা অকমান বস্তুটো নহয়। আচলতে গৈ দিয়াৰ পিছত সেই বস্তুটো ভালকে ফুলফিল হ'ল নে নাই, চবে পাইছে নাই, এইখিনি বস্তু কিন্তু কৰা দেখা নাযায়। মই ভাবো সেইখিনি যদি লৈ যাব পাৰে তেতিয়াতো বহুত ভাল হ'ব। মেম, এইবিলাক কথা যোনখিনি আমি পাতিলো, সেইখিনি বস্তু মনত ৰাখি পেলাই আমাৰ শিক্ষা ইন ইণ্ডিয়া নেক্সট 10-15 বছৰত আপুনি কৰলে যোৱা দেখে? চব এইবিলাক যোনখিনি কথা পাতিছো আমি, অনলাইন লাৰ্ণিঙৰ কথা, ট্ৰেডিচনেল মেথডৰ কথা, কি চেঞ্জ আহিছে, সেইখিনি বস্তু মনত ৰাখি পেলাই কিবা আপোনাৰ ৰায় আছে নেকি, কি কৰলে গৈ পাব আমাৰ এডুকেশ্যন চিষ্টেমটো? এটা হাই লেভেলত গৈ পাব বুলি মই ভাবো, আৰু গোটেইখিনি যদি প্ৰপাৰ চেনেলেৰে গৈ থাকে গোটেইখিনি, খুব ভাল এটা ধৰা আমি নাথাকিলেও নেক্সট জেনেৰেশ্যনে কিন্তু ভাল এটা হেৰি পাব বুলি মই আশা কৰো আৰু। এনে আপুনি টেকনলজি আৰু ডাঙৰ ৰোল কৰা দেখা পাইছে নে? এতিয়া য'ত আছে সেইখিনিতে চাগে থাকিব? এতিয়াতো টেকনলজি বহুত আগবাঢ়িছে, সেইটো হয়, বহুত আগবাঢ়িছে। আকৌ লাহে লাহেটো ডেভেলপমেন্ট হৈয়ে থাকিব। আজিকালি টেকনলজি কি কৰিব নোৱাৰে, বহুত কিবা কিবি কৰিব পাৰে। গতিকে মই ভাবো যে সুদূৰ ভৱিষ্যত ভালেই হ'ব বুলি ভাবো আৰু। ঠিক আছে মেম, থেংক ইউ। আপোনাক আপুনি বহুত কথা ক'লে যোনখিনি আমি আপোনাৰ পৰা শিকিব পাৰো। থেংক ইউ। মোৰো খুব ভাল লাগিলে, থেংক ইউ ছ' মাচ।